Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনা তো গম পাই গৈছে আজি আহিছো গুৱাহাটী কামাখ্যাকে ট্ৰু ভেলু ইয়াৰে মেডাম আছে হ্যাপি ক্রিসমাস প্ৰণাম এডভান্স হ্যাপি ক্রিসমাস খবৰ পাতি কেনে ভাল আছো মজা হয় আজি স্টার্টিং কিমানৰ পৰা গাড়ী দেখুৱাব 80000 ৰ পৰা ভাল হ'ব কন্ডিশন একদম জেনুইন হ'ব জেনুইন আপোনালোকৰ যদি জেনুইন সার্টিফাইড গাড়ী বিচাৰি আছে ক'ত আহিব গুৱাহাটী কামাখ্যাকে ট্ৰু ভেলু আহক আপোনালোকে চাই লওক ট্ৰেড লৈ লওক আৰু মেকানিক লৈ কিনে চেক কৰিব পাৰিব ওলক আৰু বেছি দেৰি নকৰো ভিডিওটো সোনকালে আৰম্ভ কৰি ষ্টক বহুত আহি গৈছে স্কিপ নকৰাকে চাই থাকক তেতিয়া গম পাব কোনটো গাড়ী ললে কিমান ডাউন পেমেন্ট দিব লাগিব আৰু কোনটো জায়গা দিতে ফাইনান্স হৈ আছে এটেল আৰু থাম্বনেল চাই কিনা তো গম পাই গৈছে আজি বহুত পিছত আহিছো কামাখ্যাকে ট্ৰু ভেলু আৰু ইয়াৰে মেডাম আছে সেলস এক্সিকিউটিভ মেডাম নমস্কাৰ নমস্কাৰ ভাল আছে খবৰ পাতি মেডাম ডিসেম্বৰ মাহ আহি গৈছে ক্রিসমাসৰ কাৰণে ধুনিয়া অফাৰ পাব হয় অফাৰ থাকিব হয় আগতেও আপোনালোকে আহিছে ইয়াতে জেনুইন গাড়ী লৈ গৈছে আজিও আপোনালোকৰ কাৰণে ভিডিও এটা লৈ আহিছো মেডাম মিনিমাম ষ্টক কিমান আছে এতিয়া মিনিমাম ষ্টক মানে 30 ওপৰ আছে হয় আজি ধুনিয়াকে আমি একদম লো প্ৰাইজৰ পৰা স্টাৰ্ট কৰি দিম কম দামৰ পৰা আজি মেডাম দেখুৱাইছে একেবাৰে কম দামৰ পৰাই দেখাম আজি টেনচন ল'ব নালাগে আপোনালোকে যদি প্ল্যানিং কৰি আছে এটা ভাল গাড়ী জেনুইন গাড়ী লাগে ইমান দিন ল'ব পৰা নাই এতিয়া লৈ যাব পাৰিব আৰামছে ডিসেম্বৰ মাহ আহি গৈছে মেডাম আজি স্টার্টিং কৰ পৰা কৰিম স্টার্টিং আমি মাৰুতি কাৰৰ পৰা কৰিম আজি হয় মাৰুতি কাৰৰ পৰা ওল্ড ইজ গোল্ড পৰা আজি স্টার্টিং কৰিম মেডাম এটা কিমান চনৰ হয় চাই দি আছো ৰব মাৰুতি কাৰৰ পৰা কৰিম হয় 2003 মডেল হয় এখন ওকে মেডাম চাব পাৰে আপোনাৰ নন এসি হয় হয় কন্ডিশনও ঠিকে আছে কারবাজি লয় যাব পাৰে লব পাৰে এক্সিডেন্ট গাড়ী তো নহয় না এক্সিডেন্টাল সৰু ফুৰা কৰবাত খুন্দাম আপোনাৰ গ্লাছটো ভাঙা আছে হয় কিন্তু তেনেকুৱা বেয়া কন্ডিশন নহয় বাৰু এপ্ৰন ইঞ্জিন সিল আছে ডেলিভারি টাইমত তো সব চেঞ্জ হৈ যাব হয় যাব হয় মেডাম এটা কিমান ৰাখিলে আস্কিং প্ৰাইস আপোনাৰ এখন আমি একদম ফাইনাল দিয়া প্ৰাইস ৰাখিছো 80000 জুনে ভিডিওটো চাই কিনে সোনকালে শোরুম ভিজিট কৰিব তাৰে লৈ যাব পাৰিব 80000 ফাইনান্স হ'ব নহয় কেছত ল'ব লাগিব আহক ক্রিসমাসৰ আগত কামাখ্যাকে ট্ৰু ভেলু আৰু মেডাম হাইকিনে টেস্ট ড্ৰাইভ ল'ব পাৰিব না পাৰিব ওকে মেডাম নেক্সট দেখুৱাই দিওক আজি নেক্সট চাব পাৰে আপুনি এল্টো 800 VXI হয় VXI মডেলটো বহুত কম আহে সো 2022 ৰ গাড়ী হয় 22 ৰ গাড়ী only 26000 কিলোমিটার চলিছে একদম শোরুম কন্ডিশন গাড়ী ওয়েল মেইনটেইন কৰি ৰাখিছে একদম ধুনিয়া গাড়ী যাৰ গাড়ী আছিল যাই ৰাখিছে হয় কালার মেডাম অরিজিনাল আছে অরিজিনাল কালার একদম অল বডি অরিজিনাল হৈ আছে মেডাম এটা কিমান ৰাখিলে আস্কিং প্ৰাইস এখন আপোনাৰ 385 ফাইনান্স হ'ব না আৰামছে হৈ যাব গাড়ীটো ধুনিয়া কন্ডিশন হৈ আছে না ওয়ারেন্টিও পাব লগতে আপুনি ওয়ারেন্টি আৰু সার্ভিস ফ্রি পাব আমাৰ পৰা ওকে সো চাব পাৰে যিমান পাৰে জলদি আহি চাই মেলি বুক কৰক গাড়ী আপোনালোকে যদি বিচাৰি আছে কম ৰানিং জেনুইন গাড়ী আৰু ইঞ্জিন ওয়ারেন্টি থকা গাড়ী আহি গৈছে কামাখ্যাকে ট্ৰু ভেলু কন্ডিশন একদম ধুনিয়াই আছে চাব পাৰে মানে এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব ওকে নেক্সট আপুনি ডিজায়াৰ হয় একদম টপ মডেল মই আজি একদম ধুনিয়া গাড়ী বিলাক দেখাইছো আজি গাড়ী বিলাক মানে একদম ধুনিয়া একেবাৰে কম ৰেটত দি আছে আপোনাৰ ZXi Plus 2018 ৰ লাষ্টৰ গাড়ী হয় ওকে টায়ার কন্ডিশন ভালোই আছে একদম কারণ কি এইটো আপোনাৰ 80 মান চলিছে কিন্তু কন্ডিশন ভাল আছে কন্ডিশন ওয়েল মেইনটেইন আছে না পুরা ম্যাডাম একদম হয় মিটার টেম্পারিং তো নহয় না নহয় সিট কন্ডিশন একদম ব্র্যান্ড নিউ কন্ডিশনে আছে হয় তারপরে ওয়েল মেইনটেইন গাড়ী যদি বিচাৰি আছে আহক সোনকালে ম্যাডাম এটা কিমান ৰাখিছে প্ৰাইস 575 ডিজেল না পেট্রোল আপোনাৰ পেট্রোলত হয় গাড়ী কন্ডিশন একদম ধুনীয়াই আছে চাব পাৰে আপোনালোকে কোম্পানি ফিটেড এলয় লাগি আছে মানে শোরুম কন্ডিশন গাড়ী আপোনালোকে সব ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 30% ডাউন পেমেন্ট দিলে হৈ যাব 30% নেক্সট দেখাই দিওক নেক্সট টাইম আপোনাৰ ডিজায়াৰে চাব পাৰে এটো আপোনাৰ VXI মডেল হল হয় 2018 ৰ স্টার্টিং মডেলটো হয় এখন ওকে ম্যাডাম এটো আস্কিং প্রাইস কিমান ৰাখিলে এইখন আপোনাৰ 5 লাখ নেগোশিয়েবল হৈ যাব অন টেবল নেগোশিয়েবল হৈ যাব আপোনালোকে আগতে আহক শোরুম ভিজিট কৰক গাড়ী টেস্ট ড্ৰাইভ লওক আগতে নিজে স্যাটিসফাই হৈ লওক তাৰ পিছত লব চাব গলে পইচা নালাগে হয় ম্যাডাম নেক্সট দেখাই দিও নেক্সট আহিব অটোমেটিক WagonR 2016 মডেল হয় অকমান কিলোমিটার বেছি চলিছে আমি ইয়াতে কিলোমিটার ডাউন নকৰো হেতু কাৰণে GS জেনুইন কাস্টমাৰক আমি কৈ আছো 1 লাখ ক্রস হৈছে 1 লাখ ক্রস আছে হয় তো চাব পাৰে অটোমেটিক যদি লয় বাজেটও বেছি নহয় এনে তো 16 ৰ গাড়ী আপোনাৰ 350-70 মান লয় বাট এটো আমি 3 লাখ টকাতে দি আছো 3 লাখ টকাত পাই আছে চাব পাৰে ফাইনান্স ম্যাডাম হৈ যাব না হৈ যাব কিমান লাগিব মিনিমাম 30% দিলে আপুনি হৈ গল 70-80,000 দিলে হ'ব ওকে নেক্সট দেখাই দিও নেক্সট সেম এখন সুইফট আছে অল মডেল হয় আপোনাৰ 15 মানৰ আহিব ওকে প্ৰাইসটো দিয়া নাই এতিয়ালৈকে কারবা যদি ইন্টারেস্টেড হয় মোক কল কৰিলে মই ডিটেইলস খিনি ফৰৱাৰ্ড কৰি দিম হয় ম্যাডাম নেক্সট ওয়েগনার এখন ওয়েগনার সাইডে বুকিং আছে 2012 ৰ লাষ্টৰ গাড়ী হয় বুকিং আছে হেতু কাৰণে এটো ডিটেইলস খিনি মই ফৰৱাৰ্ড নকৰো
ওকে ম্যাডাম নেক্সট নেক্সট আপুনি Alto 800 আপোনাৰ 18 ৰ আহিব হয় 3 লাখ ওচৰা-ওচৰি আহি যাব প্ৰাইস ওকে ম্যাডাম রানিং কিমান হল ৰানিং টো চাব লাগিব 70 80 মান হৈছে হয় আৰু ডকুমেন্টেশন বিলাক ইনক্লুড থাকিব না প্ৰাইসৰ লগত ইনক্লুডিং আগতে কৈ দিলে ভাল পিছত কাস্টমাৰ ইনক্লুডিং আপোনাৰ কোনটো প্ৰাইস মাতিম তাতে আরসি ট্রান্সফার থাকিব সার্ভিসিং থাকিব গাড়ীৰ গুটেখিনি কাম বন লৈ ওকে জি পাব মানে জেনুইনে পাব প্রোভিলো কামাখ্যা গেটত নেক্সট ম্যাডাম নেক্সট এখন অল মডেল এল্টো হয় হয় এটো যদি কোনোবা কাস্টমাৰে এজ ইট ইজ লৈ যাব বিচাৰে আমি হেনৱাকে সেল কৰিম সৰু মুৰা কাম আছে নাথাকে বুলি নকও এটো আপুনি এজ ইট ইজ লৈ পিনে কৰিব লাগিব হয় কিমান প্ৰাইস টো 1.5 লাখ ওচৰা-ওচৰি আহিব 1.5 লাখ টকা ভিডিও চাইলে তো অলপ কম বেছ হৈ কমিব আহি কিনে স্ক্রিনশটটো দেখাই দিব আপোনালোকৰ কোনটো গাড়ী ভাল লাগিছে যিমান পাৰে ডিসকাউন্ট হৈ যাব নেক্সট ম্যাডাম অল্টো নেক্সট এখনো আপোনাৰ অল মডেল ভালকে ডিটেইলস কিনি নাজানো কোনোবাই নাম্বাৰটো মোক দি দিলে মই চাই দিম বাৰু পিছত এখনো আপোনাৰ 1.5 লাখৰ ভিতৰত আহিব লাগে 1.5 লাখ টকাৰ ভিতৰতে আহিব ম্যাডাম পলিউশন আৰু ইন্সুরেন্সটো পলিউশনটো আমি কৰি নিদু ইন্সুরেন্সটো থার্ড পার্টি আমি কৰাই দিম থার্ড পার্টি হ'ব না ফার্স্ট পার্টিটো ম্যাডাম নিজে বনাব লাগিব কাস্টমাৰ নিজে বনাব লাগিব 17 ৰ কেটেন VXI অটোমেটিক হয় 1 লাখ ক্রস হৈছে কিলোমিটার ওকে প্ৰাইস টো 3 লাখ ওচৰা-ওচৰি আছে 3 লাখৰ ওচৰা-ওচৰি পাই যাব আপোনাক নেক্সট আপোনাৰ 2011 ৰ i10 হয় আপোনাৰ এৰা মডেল হয় এটো আপোনাৰ ডাউন হৈ যাব 2 লাখৰ ডাউনত প্ৰাইসটো আহি যাব ওকে 2 লাখ টাকা তলতে পাব আপোনালোক আহক সোনকালে শোরুম ভিজিট কৰে ফাইনান্স হ'ব এটো ফাইনান্স নহয় ওকে কম দামী গাড়ী বিলাক ফাইনান্স তো নহব যিবিলাক হ'ব জনাই দিছে অলৰেডি ম্যাডাম নেক্সট ম্যাডাম অল্টো নেক্সট এখন আপোনাৰ 2019 ৰ Alto K10 VXI আহিব হয় কম সম হ'ব 3 লাখ ওচৰা-ওচৰি প্ৰাইস আছে সৰু পুৰা কামো আছে যদি কিছুমানে মানুহ যদি ভাঙি আছে আৰু এইবিলাক কিছুমানে ডাইৰেক্ট লৈও যায় সেইকাৰণে আমি একো কাম কৰাই নাৰাখো পিছত লাগিলে কৰাই দিয়া ওকে কাম ম্যাডাম ইনক্লুড থাকিব না পুৰা ইনক্লুডিং থাকিব সব নাথাকে কেতিয়াবা মিলামিলি কৰিব লাগে আৰু হয় নেক্সট আপোনাৰ 11 ৰ অল মডেল K10 এখন VXI এখন LXI ওকে VXI মডেল LXI 2 লাখ ওচৰা-ওচৰি আছে 2 লাখ টকাৰ ভিতৰত আহিব সেই দুখন হয় সাপৰে জেনুইন আছে পুৰা জেনুইন হোয়াইট খন VXI ৰেড খন LXI চাগে হয় কিমান কে আহিব 2 লাখ টাকা 2 লাখ ওচৰা-ওচৰি হৈ যাব অলপমান পাৰিলে কম বেছ কৰি দিব স্টক পুৰা ফুল হৈ আছে সাপৰে কামাখ্যা ট্ৰু ভিলো আপোনালোকে যিমান পাৰে সোনকালে আহি কিনে ভিজিট কৰিব আৰু ভিডিওটো অলপ যিমান পাৰে শেয়াৰ কৰিব সবে এটা কম দামৰ ভিতৰত জেনুইন গাড়ী লোৱাৰ আশাত বহি থাকে মিডল ক্লাস মানুহবিলাক তো নতুন গাড়ী ল'ব নোৱাৰে ইহঁতৰ কাৰণে লৈ আহিছো আজি স্পেশাল ভিডিওটো নেক্সট ম্যাডাম সুইফট নেক্সট এখন সুইফট আপোনাৰ 2019 ৰ মডেল 1 লাখ ক্রস কিলোমিটার আপোনাৰ অটোমেটিকত যদি কাৰোবা অটোমেটিক বিচাৰে চাব পাৰে 495 প্ৰাইস 4,95,000 ফাইনান্স হৈ যাব আৰামছে হৈ যাব ওকে ম্যাডাম নেক্সট দেখাই দিও নেক্সট চাব পাৰে আপুনি একদম গুড কন্ডিশনৰ 2021 ৰ হয় সুইফট VXI 53,000 কিলোমিটার একদম শোরুম কন্ডিশন হৈ আছে শোরুম কন্ডিশন হৈ আছে সাপৰে কালারটো ধুনিয়া সিল্কি সিলভার কালার হয় অরিজিনাল পেইন্টত আছে না অরিজিনাল ফার্স্ট ওনার না সেকেন্ড ওনার ম্যাডাম ফার্স্ট ওনার কিমানত দি আছে আজি তো আপোনাৰ এটো 595 595 ভিডিও চাইলে স্পেশাল কিবা থাকিব নেকি থাকিব নিউ ইয়ার তা আহি আছে নেক্সট নিউ মডেল Alto K10 VXI প্লাস হয় টপ মডেল তো কন্ডিশন তো ধুনিয়া হৈ আছে সাপৰে হোয়াইট কালার ওয়ারেন্টিও পাই যাব রানিং কিমান হল রানিং আপোনাৰ 50,000 ৰ ওচৰা-ওচৰি আছে 50,000 ৰ ভিতৰত রানিং হৈছে জি পাব মানে জেনুইন পাব আহক আপোনালোকে প্ৰাইস কিমান ৰাখিলে 475 স্পেয়াৰ টায়াৰ ইউজ হৈছে নাই হোৱা সাগে মই চাব লাগিব হয় হ'ব না লাগে নতুন খুমাইছে আহক আপোনালোকে যদি নতুন মডেল অল্টো বিচাৰি আছে আহি গৈছে নেক্সট সেলেৰি আহিব 2019 ৰ মডেল হয় 395 প্ৰাইস 45,000 কিলোমিটার ওয়ারেন্টিও পাব পাই যাব বৰ্তমান 1 টকাৰো কাম নাই সাপৰে জি পাব জেনুইন পাব মানে এটো কিমান ৰাখিছে প্ৰাইস 3,95,000 ত আহি যাব ফাইনান্স अवेलेबल ওকে নেক্সট দেখাই দিও নেক্সট আহিব 2018 ৰ আপোনাৰ ডেল্টা মডেল বেলেনো হয় 495 প্ৰাইস আছে ওকে চাব পাৰে কোনো গুড কন্ডিশনত আছে কিমানত দি আছে এটো আজি 495 ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 1 লাখ মান দিলে হৈ যাব 1 লাখ মান দিলে হৈ যাব আৰু তো বহুত ভিডিও গাড়ী আছে বাট ইমান খিনি আজি কানকে বেছি দিগল হলো কাস্টমাৰ চাব নিবিচাৰে তো হেইটো কাৰণে আমি ইয়াতে আজি চেক কৰিছো কাৰবাৰ যদি বেলেগ গাড়ী আৰু লাগে বহুত গাড়ী আছে ষ্টকত তুমি কন্টাক্ট কৰিলে হয় মই ধুনিয়াকে তেখেতক ডিটেইলস খিনি জনাই দিব হয় বাকি গাড়ী বিলাকৰ ডিটেইলস বেলেগ ভিডিওত দি আছো আপোনালোকে তো ভিডিও বিলাক স্কিপ কৰি চাই থাকে স্কিপ নকৰিব কিগলৈকে সক ফাৰ্ষ্টৰ পৰা স্টক পুৰা ফুল হৈ আছে আৰু ম্যাডাম ফাইনান্স কৰিলে ডকুমেন্টেশন বিলাক লাষ্টত জনাই দিব এটো আপোনাৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংক পাসবুক চেকবুক আপ টু ডেট ইনকাম প্ৰুফ দিলে মানে ধুনিয়াকে 3-4 দিনৰ ভিতৰতে আপুনি ফাইনান্স কৰি গাড়ী এখন লৈ যাব পাৰে ওকে আহাৰ আগত আপোনালোকে স্ক্ৰিনশ্বট লৈ কিনে ভিজিট কৰিব থ্যাংক ইউ ম্যাডাম